নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি সমগ্ৰ দেশৰ লগতে যোৰহাট চহৰটো উলহ মালহেৰে উদযাপন কৰা হয় পবিত্ৰ ঈদ উল আজহা নিউজৰ ৰিপৰ্ট সমগ্ৰ বিশ্বৰ লগতে সাংস্কৃতিক নগৰী যোৰহাটতো উদযাপন কৰা হয় ঈদ উল আজহা সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰান্তে প্ৰান্তে ঈদ উল আজহা উদযাপন কৰা পৰিলক্ষিত হয় এই দৃশ্য যোৰহাটৰ ঈদগাহৰ আজি পবিত্ৰ ঈদ উল জুহা যোৰহাট কেন্দ্ৰীয় ঈদগাহত সমূহীয়াভাৱে আমি নামাজেৰে আদায় কৰোঁ আৰু এই ঈদ হৈছে ত্যাগৰ উৎসৱ আৰু সেই ত্যাগৰ আচলতে মহত্বৰ বিষয়ে ইমাম চাহেবে সকলো ৰাইজক অৱগত কৰিছে আৰু ইমাম চাহেবে দুৱাত কৰিছে মহান আল্লাহৰ ওচৰত দুৱা কৰিছে ইমাম চাহেবে কৈছে যে শান্তি সম্প্ৰীতি আচলতে আমাৰ অসমখন যেনেধৰণে পূৰ্বতে আছিলে বৰ্তমানো আছে আৰু আগন্তুক দিনটো যাতে শান্তি সম্প্ৰীতি অটুট থাকে আমাৰ হাতাম পুৰুষীয়া যি শান্তি সম্প্ৰীতি যাতে অটুট থাকে তাৰ কাৰণে মহান আল্লাহৰ ওচৰত দুৱা কৰা হৈছে আৰু অনাগত দিনত যাতে অসমখন আৰু আচলতে সেউজ দিশৰে আৰু যাতে উত্তৰণৰ দিশৰে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মহান আল্লাহৰ ওচৰত দুৱা কৰিছে আৰু শান্তি সম্প্ৰীতি সদায় অটুট ৰাখিবলৈ আচলতে মহান আল্লাহে দুৱা কৰিছে আৰু মই মহান আল্লাহৰ ওচৰত ইমাম চাহেবে দুৱা কৰিছে আৰু মই যোৰহাট কেন্দ্ৰীয় ঈদগাহৰ সাধাৰণ সম্পাদক হিচাপে আচলতে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে যোৰহাটবাসী তথা অসমবাসী ৰাইজৰ লগতে আপোনাৰ আৰু আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তাক আচলতে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ পবিত্ৰ ঈদৰ লগত সংগতি ৰাখি জিকিৰ আৰু জাৰিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিশিষ্ট সাংবাদিক নেকিব আহমেদে এনেদৰে পৰিৱেশন কৰে এটি জিকিৰ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।